যোৱাকালি আমাৰ 2 বছৰীয়া আন্দোলনৰ অন্তিম পৰ্যায়ত যি অসম চৰকাৰে যি মাটিৰ পট্টা আমাক প্ৰদান কৰাৰ যি সিদ্ধান্ত ল'লে, এই সিদ্ধান্তৰ ওপৰত আমাৰ দালাল অখিল গগৈয়ে তেখেতৰ যি বিলোপ মন্তব্য, এই মন্তব্য আমি সকলোৱে আমি চাহ জনগোষ্ঠী হয় অসম চাহ মজদুৰ সংঘৰ তৰফৰ পৰা সকলো জনগোষ্ঠীৰ তৰফৰ পৰা আমি তেখেতক মানে গৰিহণা দিছোঁ যে তেখেতে যিমানেই যি মন্তব্য যি নকৰক, চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ পৰা তেখেতে সাৱধান হৈ থাকক। চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ ক্ষেত্ৰত, তেওঁলোকৰ প্ৰাপ্যৰ ক্ষেত্ৰত, তেখেতৰ অধিকাৰ ক্ষেত্ৰত তেখেতে যাতে এনেধৰণৰ বিৰোধ মন্তব্য যাতে ভৱিষ্যত জীৱনত নকৰে, তাৰ কাৰণে আজিৰ আমি এই পুতলিকা দাস কাৰ্যসূচীত তেখেতক আমি সকীয়াই দিব বিচাৰিছোঁ যে ভৱিষ্যত জীৱনত যাতে আমাৰ এই জনগোষ্ঠীৰ ক্ষেত্ৰত তেখেতে যাতে বিৰোধ মন্তব্য নকৰে। আমি অতি শীঘ্ৰে যোৱাকালি তেখেতে যি ধৰণৰ এই জনগোষ্ঠীৰ মাটি পট্টাৰ ক্ষেত্ৰত যি বিৰোধ মন্তব্য কৰিছে, আমি অতি শীঘ্ৰে আমি মহামান্য আদালতত আমি দাখিল কৰিম। তেখেতৰ যি কাজিৰঙাৰ যি অৰ্কিড পাৰ্ক আছে, সেই মাটি তেখেতৰ কিমান লিগেল প্ৰচেছত তেখেতে অৰ্কিড পাৰ্ক বনাইছে, তেখেতৰ কিমান ভূমি আছে, সেই ভূমিখিনি তেখেতৰ কিমান লিগেল প্ৰচেছত আছে, কোনটো ভূমি তেখেতৰ হয়, কিমান লিগেল প্ৰচেছত তেখেতে দখল কৰিছে, আমি মহামান্যৰ আদালতত আমি গোচৰ কৰিম আৰু তেখেতৰ ব্যৱস্থা আমি অতি শীঘ্ৰে লৈ আছোঁ। আৰু পুনৰবাৰ আমি অসম চাহ মজদুৰ সংঘ তৰফৰ পৰা আমি তেখেতক সকীয়াব বিচাৰিছোঁ যে ভৱিষ্যত জীৱনত অখিল গগৈ যাতে আমাৰ এই জনগোষ্ঠীৰ ওপৰত যাতে বিলোপ মন্তব্য নকৰে, তাৰ কাৰণে আমি আজিৰ এই কাৰ্যসূচীৰ দ্বাৰা আমি তেখেতক সকীয়াই দিছোঁ। এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ, আজি আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল অসম চৰকাৰ ভাৰত চৰকাৰৰ ওচৰত যে আমাৰ আদিবাসী চাহ জনগোষ্ঠীক মাটি পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে, দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে, জনজাতিকৰণ কৰিব লাগে। তাৰে অসম চৰকাৰে বহু চিন্তা চৰ্চা কৰি আমাৰ এই 9 বছৰৰ চৰকাৰ আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী পদক্ষেপত আজি যোৱাকালি বিধানসভাত আমাৰ আইন হ'ল যে আজি ৰতন টাটা বিদেশৰ, আছাম কোম্পানী বিদেশৰ, সেই কোম্পানীবিলাকৰ পৰা আমাৰ অসম চৰকাৰে তেওঁলোকৰ পৰা লাইনত থকা চাহ শ্ৰমিকৰ মাটিখিনি চিলিং এক্টত আইনত আনি পেলাই আমাৰ চাহ শ্ৰমিকক পট্টা দিবলৈ আগবাঢ়িছে। সেই পট্টা দিয়াৰ আইন হোৱাৰ পিছতে অখিল গগৈ এটা বদমাছ ৰাক্ষসৰ দলৰ প্ৰেচিডেণ্ট হ'ব লাগিছিল। সি ৰাক্ষসৰ দলত, মানুহৰ দলৰ হ'ব নালাগে। সেইকাৰণে কৈছোঁ, হাড়ক মাটি তেজক পানী কৰি আমি শ্ৰম কৰি আজি 200 বছৰ হ'ল। এই 200 বছৰৰ পিছত 75 বছৰ অসমত চৰকাৰ গঠন হ'ল, কিন্তু 75 বছৰ কোনো চৰকাৰে কোনোদিনেই আমাৰ এই কথা চিন্তা নকৰিলে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ইতিহাস ৰচি পেলাই গৈ আমাৰ চাহ শ্ৰমিক ৰাইজক পট্টা মাটি দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে আমি এই পট্টা মাটি দিয়াক লৈ তেওঁ যিটো বিৰূপ মন্তব্য কৰিছে যে চাহ জনগোষ্ঠীক সকলোকে পট্টা দিব লাগিব, নহ'লে চাহ শ্ৰমিক ৰাইজকো পট্টা দিব নালাগে। তাৰ বাপৰ মাটি এইটো নহয়। মই কৈছোঁ, টাটা কোম্পানীৰ মাটি লৈছে, আছাম কোম্পানী লৈছে, তেওঁৰ সমষ্টিৰ 500 বিঘা মাটি অসম চৰকাৰে লোৱা নাই। সেইকাৰণে তেওঁৰ নৈতিক অধিকাৰ নাই কোৱাৰ। আৰু সকীয়াই দিব বিচাৰিছে আজি অখিল গগৈ, আপুনি চাহ বাগিচাৰ অধ্যুষিত অঞ্চলত যদি প্ৰৱেশ কৰে আপোনাক বান্ধি ৰখা হ'ব। এইকাৰণে কৈছোঁ, আপুনি পট্টা মাটি পাব নালাগে বুলি চাহ শ্ৰমিকৰ কথাটো কৈছে। সাৱধান মানি আপোনাক শুনাই দিছোঁ, যদি এনেকৈ আৰু অনেক দিনত বিৰূপ মন্তব্য কৰা শুনা পাওঁ, তেন্তে আপোনাক আমি য'তে পাম তাৰ পৰা আপোনাক আমি কৰায়ত্ব কৰি চাহ বাগিচা ৰাইজৰ মাজত আনিম। আৰু চাহ বাগিচা ৰাইজৰ মাজত আপুনি ক'ব লাগিব যে আপোনালোকে পট্টা মাটি পাব নালাগে বুলি। পুনৰ ক'ব বিচাৰিছোঁ, অসম চৰকাৰ, আমাৰ অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক তথা শ্ৰম মন্ত্ৰী ৰূপেশ গোহালা ডাঙৰীয়াৰ অশেষ কষ্টত, অসমৰ মাননীয় মুখ্যমন্ত্ৰী অশেষ কষ্টত আজি যি আমি পট্টা পাবলৈ আগবাঢ়িছোঁ। আৰু এনেকৈ কিছু আইন বনাইছে যে সেই পৰিয়ালৰ যদি ঘৰখন বেংকত যদি জমা দি পেলাই লোন লৈ পেলাই তেওঁ ঘৰ নতুনকৈ সাজিব পাৰিব। চাওকচোন, এনে এটা ভাল কৰ্ম কৰাৰ সময়ত আমাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই এনেকৈ বিৰূপ মন্তব্য কৰাটো দুৰ্ভাগ্যজনক। আৰু আমি ভাবোঁ তেওঁ এই প্ৰথম MLA আৰু এই তাৰ শেষ MLA, আৰু তাৰ ৰাজনৈতিক কেৰিয়াৰ এই দুটাই শেষ হ'ব বুলি আমি ভাবিছোঁ।